বহুত দিনৰ পৰা এটা অনুষ্ঠানলৈ আমাক আচলতে নিমন্ত্ৰণ কৰি আছিলে আৰু বিশেষ অসুবিধা হেতুকে যাব পৰা নাছিলোঁ আৰু আজি গৈ আছোঁ আৰু ক'ত নিমন্ত্ৰণ কৰিছিল আৰু কি আছে তাত বিশেষ সেয়া দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু দামবিলাক কেনেকুৱা, আমি কি পায় সকলোখিনি জানিব বিচাৰিম। কি পায় ইয়াত? দাদা মাংস ভাত পাব, গাহৰি মাংস 100 টকা থালি। 100 টকা থালি। 100 থালি। ব্ৰইলাৰ মাংস আপোনাৰ 100 টকা থালি। তাৰপাছত পাব চাওমিন পাব। তাৰপাছত আপোনাৰ হাঁহৰ মাংস পাব। তাৰপাছত আপোনাৰ ৰুটি পাব, ৰুটি গাহৰি স্পেচিয়েল লাগিব। পুৰি মৰ্ণিং টাইমত আপোনাৰ ব্ৰেকফাষ্ট লাগিব, পুৰি থাকিব। আজি 24 ঘণ্টা খোলা থাকে নেকি? খোলা থাকে 24 ঘণ্টা। ৰাতি কিবা চাৰ্জ বেলেগ বেছি নেকি? নহয় একেই একেই ন? একেই 100 টকাই। 100 টকাত মাংস ভাতে মাছে ভাতে আপোনালোকে খাব পাৰিব। মাছৰ থালি ল'লেও 100 টকা হয়, মাংস থালি ল'লেও 100 টকা। একদম কম দামত খাব পাৰিব। আপোনালোকে আহিব সকলোৱে। 100 টকাত আচলতে আজিকালি পাবলৈ অকণ দিগদাৰ হয়। 100 টকাত প্ৰায় নাই আজিকালি। যিহেতু আপোনালোকে 100 টকাত দিছে। ৰূপাঞ্জলি হোটেল আৰু ইয়াত আপোনালোকে ঘৰুৱাভাৱে এসাঁজ খাব পাৰিব আৰু খুব কম দামতে খাব পাৰিব আপোনালোকে। আৰু এয়া আমাৰ যি ৰাষ্ট্ৰীয় ঘাটৰ কাষতে আছে। আপোনালোকে এইফালে দেখিব, মই লোকেশ্যনটো দেখুৱাই দিছোঁ। মৰাণ ফালৰ পৰা আহিলে অভাৰব্ৰিজখন জাষ্ট পাৰ হৈয়ে এইফালে বাওঁহাতে আপোনালোকে হোটেলখন পাব। আৰু ডিব্ৰুগড় ফালৰ পৰা আহিলে আপোনালোকে সোঁহাতে পাব। পূজা ফিল্ডৰ অপজিটতে আপোনালোকে হোটেলখন পাব আৰু ৰূপাঞ্জলি হোটেল। আৰু ঘৰুৱাভাৱে খুব কম দামতে আপোনালোকে এসাঁজ খাব পাৰিব। আহক বলক তেনেহ'লে আপোনালোকে হোটেল কেনে ধৰণৰ কি আছে, হোটেলত কি বনাই গোটেইখিনি দেখুৱাম আপোনালোকে বলক। আছে আমাৰ খুৰীদেউ। খুৰীদেউহঁতে হোটেলখন আচলতে খুলিছে। ইয়াত কেনেধৰণৰ কি পায় এতিয়া খাবলৈ? ভাত, ৰুটি, গাহৰি মাংস, চাহ এইবিলাকে আৰু 24 ঘণ্টাই খোলা থাকে হোটেল। আৰু আপোনালোকে 24 ঘণ্টাই পাব আপোনালোকে খোলা আৰু খুব কম দামতে আচলতে খাব পাৰিব এসাঁজ। আপোনালোকে আহিব আৰু কি আছে ভিতৰত আপোনালোকে দেখুৱাব বলক তেতিয়াহ'লে। আৰু এইফালে এনেধৰণে থালিখন সজায়। আপোনালোকে গোটেইখিনি নিজে কৰে ন? নিজে কৰা আছে, কাৰিকৰ নহয়। কাৰিকৰ নহয় ন? ঘৰৰ সকলোৱে নিজে বনায়, কাৰিকৰ ইয়াত নলগায়। আৰু ইয়াত জুতি ল'ব পাৰিব ইয়াতে ঘৰুৱাভাৱে। বাহিৰত মছলাটো খোৱা বেছি হয় যিহেতু ইয়াত আহিলে আচলতে সেই মছলা হেৰিটো নাপাব আপোনালোকে। ঘৰুৱাভাৱে এসাঁজ খাব পাৰিব আৰু খুব কম দামতে। আহিব সকলোৱে ৰূপাঞ্জলি হোটেললৈ, লেপকটা যি আমাৰ ডিব্ৰুগড় ফালৰ পৰা আহিলে পূজা ফিল্ডৰ অপজিটতে পাব আপুনি। আৰু মৰাণ ফালৰ পৰা আহিলে যি অভাৰব্ৰিজখন আছে আমাৰ লেপকটা, তাৰে বাওঁ চাইডে আপোনালোকে পাব ৰূপাঞ্জলি হোটেল বুলি। আৰু যিহেতু হোটেলত ব্যস্ত হৈ থাকিবলগীয়া হয়, যিহেতু সকলো তেওঁলোকে কৰে আৰু সেয়েহে তেওঁলোকৰ কিছু অলপ ভিডিঅ' কৰি এই ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰিছোঁ। আৰু গ্ৰাহকৰ পৰাই জানিব বিচাৰিম আচলতে খাই ইয়াত হোটেলত কেনেকুৱা পাইছে। ইমান খোৱাৰ ব্যস্ত হৈছে সকলো আৰু নতুনকৈ তেওঁলোকে খুলিছে আচলতে। আপোনালোকে আহিব খাবলৈ। ইয়াৰ মাজতে সুধি দিছোঁ আপোনালোকক দেই, খাবলৈ কেনেকুৱা লাগিছে? ভাল ন? খানাটো কেনেকুৱা পাইছে? খাই ভাল হৈছে ন? আৰু আপোনালোকে আহিব এপাক খাই চাবহি। আচলতে কম দামতে ঘৰুৱা এসাঁজ খাব পাৰিব। আৰু কিবা স্পেচিয়েল কিবা থাকে নেকি? স্পেচিয়েলি আপোনাৰ পাউটি গাহৰিটোৱে স্পেচিয়েল পাব। ইয়াত বেছি বিক্ৰী গাহৰি বেছি চেল হয়। গাহৰি স্পেচিয়েল। আহিব আপোনালোকে গাহৰি খাবলৈ ৰূপাঞ্জলি হোটেললৈ আৰু তৃপ্তিৰে এসাঁজ খাই যাব। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল।